কৃষ্ণ হরি রাম কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 রাম জয় গুরু শঙ্কৰ সর্বগুণাকৰ যা কৰি নাহি পাম তুহারি শরণ কুরেনু শত কোটি বারেক করুহু প্ৰণাম রাম বারেক করুহু প্ৰণাম শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু ৰাম আমাৰ পৰমগুৰু কৃষ্ণ। আমি সৰ্বপ্ৰথমে আপোনাসৱৰ শ্ৰী চৰণ কমলত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। সমস্ত জগতৰ কল্যাণ হওক, জগতৰ শান্তি আহক, জগতলৈ শান্তি বাৰ্তা আহক। ভগৱন্ত কৃষ্ণই সকলোকে কৃপা কৰি থাকে। আৰু এই নৱবৰ্ষত আমি গৃহত 2-4 দিন থকাৰ বাবে গধূলি সময়ত আমি শ্ৰীমদ ভাগৱত গীতা, মহাভাগৱত আদি শাস্ত্ৰ অকণমান পাঠ কৰিবলগীয়া হৈছে আপোনাসৱৰ কৃপাত। আৰু 2-এটা চমু ভিডিঅ' আপোনাসৱৰ মাজত প্ৰেৰণ কৰিছোঁ। গতিকে কৃপালু বাপ আই সমস্ত, আজি আপোনাসৱক হে সজ্জনসকল, আজি আমি আপোনাসৱক এটা বৰ সুন্দৰ বিষয় লৈ আমি আপোনাসৱক এই ভিডিঅ'টো 5-10 মিনিটমান ভিডিঅ' কৰিছোঁ। আপোনাসৱ সুন্দৰভাৱে এই ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত ভিডিঅ'টোত আপোনাসৱ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি আমাৰ ভুল ভ্ৰান্তি হয় আপোনালোক দিহা পৰামৰ্শ আগবঢ়াব। আমি বিষয় হৈছে ভগৱন্ত কৃষ্ণৰ কৃপাত আজি আপোনালোক জানে, যেতিয়া পৃথিৱীত অধৰ্ম আহে, দুষ্টৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়, তেতিয়া ভগৱান কৃষ্ণই গীতাত কৈছিলে যে মই যুগে যুগে হওঁ অৱতাৰ। গতিকে আজি গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ আমি এটা সৰু বিষয় এটা লৈ আলোচনা কৰিবলৈ আপোনাসৱৰ মাজত আহিছোঁ। আপোনাসৱ ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। কৃষ্ণ। আপোনালোক দেখিছে যে এই ভিডিঅ'টোত গীতাৰ মূল ৰহস্য আমি আপোনাসৱক দেখাবলৈ চেষ্টা কৰিছোঁ। এখন ৰথ, দিব্য ৰথ, অৰ্জুনৰ ৰথ, আৰু এই অৰ্জুনৰ ৰথৰ নামটো আছিলে কপিধ্বজা। আৰু এই ৰথখনক বৰুণ দেৱতাই অৰ্জুনক আগবঢ়াইছিলে। আৰু এই ৰথখনত 4টা ঘোঁৰা আছে। এই 4টা ঘোঁৰাৰ 4টি নাম, এইটো দিব্য ঘোঁৰা হয় আৰু শ্বেতবৰ্ণ, শুক্লবৰ্ণ, বগা বৰণৰ সুন্দৰ ধুনীয়া ঘোঁৰা। এই 4টা ঘোঁৰাৰ নাম হৈছে, প্ৰথম যি ঘোঁৰাটোৰ নাম হৈছে শৈবা, দ্বিতীয় ঘোঁৰাটোৰ নাম হৈছে সুগ্ৰীৱ, তৃতীয় ঘোঁৰাটোৰ নাম হৈছে মেঘপুষ্পা আৰু চতুৰ্থ ঘোঁৰাটোৰ নাম হৈছে বলাহাকা। এই 4টা ঘোঁৰা, আৰু এই 4টা ঘোঁৰাৰ মুখৰ পৰা 4ডাল লেকাম ৰছী আহিছে। আপোনালোক দেখিছে এই 4টা ৰছী ভগৱান কৃষ্ণৰ হাতত আছে। আৰু এই ৰথখনৰ
মূল সাৰথী হৈছে কৃষ্ণ পৰমাত্মা ভগৱান, আৰু এই হৈছে অৰ্জুন। অৰ্জুন এতিয়া আমি আধ্যাত্মিক দৃষ্টিত যদি আমি চাবলৈ যাওঁ পাৰমাৰ্থিক দৰ্শনত, অৰ্জুন হৈছে জীৱাত্মা আৰু ভগৱান হৈছে পৰমাত্মা। আৰু এই দেহাখন আমাৰ শৰীৰটো হৈছে ৰথ। আমি আৰু এই যে চাৰিডাল ৰছী আছে, এই চাৰিডাল ৰছী হৈছে মন, বুদ্ধি, চিত আৰু অহংকাৰ। আৰু এই মন, বুদ্ধি, চিত আৰু অহংকাৰ যদি আমি কৃষ্ণৰ হাতত বা কৃষ্ণৰ চৰণত যদি আমি অৰ্পণ কৰিব পাৰোঁ, তেতিয়া এই চাৰিটা ঘোঁৰা, দিব্য জ্ঞান, দিব্য ঘোঁৰা বগা ৰঙৰ, প্ৰথম হৈছে ধৰ্ম, দ্বিতীয় হৈছে ধৰ্ম অৰ্থ, তাৰপিছত কাম, আৰু এয়া মুখ্য 4 নম্বৰ। এই 4 পুৰুষাৰ্থ আমাৰ পূৰ্ণ হয়। গতিকে অৰ্জুনৰ এই সুন্দৰ এই দৃশ্যটোতে আপোনালোক দেখিছে, কৃষ্ণই হাতত 4টা ৰছী লৈছে, আৰু এই 4টা ৰছী মন, বুদ্ধি, চিত আৰু অহংকাৰ। মনৰ পৰা আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। বুদ্ধিত ভগৱান, বুদ্ধিত আমাৰ বুদ্ধিত বাসুদেৱ নিজেই থাকে। চিত মানে হৈছে আমাৰ হৃদয়খন আমি কৃষ্ণত অৰ্পণ কৰিব লাগিব। আৰু অহংকাৰ, আমি অহংকাৰ শূন্য হ'ব লাগিব। তেতিয়া আমাৰ 4টা প্ৰয়োজন সিজিব। সেই প্ৰয়োজনকেইটা কি কি? ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই চতুৰ্বৰ্গ সাধন হ'ব। গতিকে এই দিব্যৰথ ঘোঁৰাটো, এই ৰথখন দিছিলে বৰুণে অৰ্জুনক, আৰু এই ঘোঁৰা 100টা ঘোঁৰা অৰ্জুনক দিছিলে, গন্ধৰ্বই দিছিলে, এইটো পুৰাণৰ কাহিনী। 100টা ঘোঁৰাৰ ভিতৰত 4টা মুখ্য ঘোঁৰা আছিলে। এই 4টা ঘোঁৰা কিন্তু আপোনাৰ জুইতো যাব পাৰে, আকাশতো যাব পাৰে, বায়ুতো যাব পাৰে, স্বৰ্গতো যাব পাৰে। এই 4টা ঘোঁৰাক কোনো ৰখাব নোৱাৰে। তাৰমানে এই ইয়াৰ পাৰমাৰ্থিক দৰ্শন এইটোৱেই, আমি যেতিয়া চতুৰ্বৰ্গ সাধন হ'ম, অপ্ৰয়াসে আমি ভগৱত ভক্তি, ভগৱানে যদি আমাৰ প্ৰতি কৃপা হয়, তেতিয়া আমাৰ ক'তো বাধা নাই। এই পাৰমাৰ্থিক কথাটো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। গতিকে গীতা হৈছে ভগৱানৰ মূল জ্ঞান, আৰু গীতাৰ পৰাহে ভগৱান এই পৃথিৱীখন সৰ্জন কৰে, পালন কৰোঁ বুলি কৈছে। গতিকে গীতা, প্ৰথমে আমি গীতাৰ জ্ঞান লাভ কৰিবলৈ গুৰু ধৰিব লাগিব, শুদ্ধ গুৰু। এতিয়া শুদ্ধ গুৰু কোন? শুদ্ধ গুৰু হৈছে জগতগুৰু। সদগুৰু কোন হয়? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু শ্ৰীমন্ত শংকৰদেৱক গুৰুজনাৰ পাৰমাৰ্থিক দৰ্শন, যি পাৰমাৰ্থিক দৰ্শন, তেখেতে গীতাৰ পৰা মাত্ৰ শৰণ তত্ত্বটো লৈছে। সৰ্বধৰ্মানো পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ। সৰ্বধৰ্ম পৰিত্যাগ কৰি, মই ক্ষত্ৰিয়, মই ব্ৰাহ্মণ, মই বৈশ্য, এইখিনি নিজৰ কৰ্তব্য ধৰ্ম স্বধৰ্ম ত্যাগ কৰি কেৱল মাত্ৰ ভগৱান কৃষ্ণই কৈছে মামেকম, কেৱল মোক প্ৰেম কৰিবলৈ কৈছে, ভগৱন্তক মন অৰ্পণ কৰিবলৈ কৈছে, ভগৱন্তক সমৰ্পিত কৰিব কৈছে। গতিকে আমি যদি সমৰ্পণ হওঁ, তেতিয়া আমাৰ চতুৰ্বৰ্গ সাধন লাভ হ'ব বুলি কৈছে। এইটো হৈছে এই ঘোঁৰাৰ 4টাৰ আমি আপোনালোকক আংশিকভাৱে আলোচনা আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। আৰু অকণমান গুৰুত্বপূৰ্ণ বিষয় আমি আপোনালোকৰ মাজত 5 মিনিট কৰোঁ। এই গীতা হৈছে পৰম জ্ঞান। সৰ্ব উপনিষদো গাভু দুগ্ধা গোপাল নন্দানো পাৰ্থবৎস সুধিভুক্তা
দুগ্ধম গীতামৃত মহত্ব। সকলো উপনিষদৰ সাৰ স্বৰূপ হৈছে ভগৱত গীতাখন। আৰু এই ভাগৱত গীতাটোক এজনী গায়ৰ দৰে গোপবালক ৰূপে খ্যাত ভগৱান শ্ৰীকৃষ্ণই এই গাইজনী খীৰাইছে। আৰু অৰ্জুন হ'ল দামৰী পোৱালি। হাৰ্দিক এই ভগৱত গীতাৰ অমৃতময় দুগ্ধপান কৰোতাসকলক, বিদ্য পণ্ডিতসকলক আৰু শুদ্ধ ভক্তসকলক ভগৱন্তই অৰ্পণ কৰে। গতিকে গীতা আপোনালোক জানে কৃষ্ণ গীতাত 18টা অধ্যায় আছে। এই 18টাৰ অধ্যায়ৰো আমাৰ পৰামাৰ্থক তত্ত্ব আছে বাৰু। আমি বিষয়টো এতিয়া নাযাওঁ, দীঘলীয়া হৈ যাব ভিডিঅ'টো। তাৰপিছতে ইয়াতে গীতাৰ যিটো ৰহস্য, আপোনালোক জানে গীতা আচলতে 18টা অধ্যায়ত 6টা কৰ্মযোগ, 6টা জ্ঞান যোগ আৰু 6টা ভক্তি যোগ। 6টা কৰ্মযোগ, 6টা জ্ঞান যোগ আৰু 6টা ভক্তি যোগৰ কথা কৈছে। গতিকে গীতা শাস্ত্ৰভাগী মূলতে ভক্তিমূলক শাস্ত্ৰই হয়। কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত আত্মীয় স্বজন বধ কৰাৰ ভয় আৰু সুখ মোহত পৰি অৰ্জুনে কৌৰৱৰ লগত যুদ্ধ নকৰিবলৈ সিদ্ধান্ত লোৱাত অৰ্জুনক মুক্ত কৰিবৰ কাৰণে ভগৱান কৃষ্ণই এই উপদেশ গীতাৰ যোগেদিহে উপদেশ দিছিল। আৰু গীতা হৈছে ভগৱন্তৰ মুখৰ বাণী। প্ৰায় 1 ঘণ্টা 45 মিনিটৰ ভিতৰতে এই গীতাৰ জ্ঞানটো অৰ্জুনক দিছিলে। ইয়াতে এতিয়া প্ৰত্যেকটা অধ্যায়ত যোগ শব্দটো আনিছে। যোগ মানে হৈছে কি যোগ? তাৰ মানে কৰ্মৰ লগত আমি যদি ঈশ্বৰক যোগ কৰিব পাৰোঁ, কৃষ্ণক যোগ কৰিব পাৰোঁ, সেইটোকে কৰ্মযোগ বুলি কৈছে। জ্ঞান আছে যদি আপোনাৰ অগাধ জ্ঞান আছে, আপুনি যদি ঈশ্বৰক অৰ্পণ কৰি সেই জ্ঞানখিনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেইটোক হৈছে জ্ঞান যোগ। আৰু ভক্তিৰ লগত ভগৱন্তক যোগ কৰিলে ভক্তি যোগ। সেইকাৰণে গীতাৰ প্ৰত্যেকটা অধ্যায় যোগ শব্দটো ব্যৱহাৰ কৰিছে। যেনেকৈ বিষাদ যোগ, সাংখ্য যোগ, কৰ্মযোগ, ভক্তি যোগ ইত্যাদি। এই যোগ শব্দই একাধিক বস্তুৰ সংযোগ হোৱা বুজায়। ভক্তি যুগত আত্মা পৰমাত্মাৰ লগত কেনেকৈ ভক্তিত জড়িত মিলন ঘটাব পাৰি, এই প্ৰক্ৰিয়াটোকে মানৱ সমাজৰ আগত ভগৱান কৃষ্ণই দাঙি ধৰিছে। আৰু কৃষ্ণৰ ভগৱান কৃষ্ণৰ অৱতাৰেই সেইকাৰণে হৈছে। ভগৱানৰ জন্ম আৰু মৃত্যু নহয়। আপোনাসবক আমি কৈছোঁ যে ভগৱন্তক অজ বুলি কোৱা হয়, তাৰমানে যাৰ জন্ম আৰু মৃত্যু নাই। শ্ৰীকৃষ্ণই অৰ্জুনৰ যিটো সংবাদ হৈছে, মানে পৰমাত্মা আৰু জীৱাত্মাৰ, এইটো আত্মা আৰু পৰমাত্মাৰ মিলন নহ'লে জীৱই সংসাৰৰ যিটো চক্ৰ আছে, সংসাৰ চক্ৰ হাত সাৰিব নোৱাৰে। সেই মিলন ঘটাবলৈ কৰ্মযোগ, জ্ঞান যোগ, ভক্তি যুগৰ আশ্ৰয় ল'বই লাগিব। আৰু আমি যদি জ্ঞান, কৰ্ম আৰু ভক্তি তত্ত্ব বুজিবলৈ এইখিনি কথা আমাক ভগৱান কৃষ্ণৰ অৰ্জুন নিমিত্ত মাত্ৰ অৰ্জুনৰ যোগেদি আমালৈ কৈ আছে। এতিয়া কথা হ'ল কি, আমি যদি ঈশ্বৰক পাব পাৰোঁ বা মুখ্য সাধিব পাৰোঁ, এই চতুৰ্বৰ্গ সাধন যদি আমি লাভ কৰিব পাৰোঁ, তেতিয়া পাৰ্থিৱ ধন জন ঐশ্বৰ্য বিভূতি আদিৰ পৰা যিকণ সুখ পোৱা যায়, এয়া খন্তেকীয়া সুখ হয় আমাৰ কাৰণে, আৰু এইটো দুখৰ হ'ব পাৰে। গতিকে ভকতে কিন্তু এই চতুৰ্বৰ্গ সাধন হ'লেও কিন্তু সেই পৰমাত্মাক পাব পাৰে। সেই পৰমাত্মা কোন? সেইজন হৈছে সৎচিত আনন্দ পৰম ব্ৰহ্ম। সেইজন হৈছে ঈশ্বৰ কৃষ্ণ। সেইকাৰণে অৰ্জুনক একেবাৰে 18 অধ্যায়ত শেষত কৈছে, এতিয়া এটা কাম কৰোঁ, তোমাক গীতাৰ কথা মই 18 অধ্যায় ক'লোঁ, কিন্তু সেই অৰ্জুন সেইখিনিৰ ভিতৰতো একেবাৰে গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। অৰ্জুনে ভাবিছে যে প্ৰভু, আপুনি গোপনীয় কথাটো যদি এতিয়াই ক'ব আছিলে, গোপনীয়তকৈ গোপনীয় কথা, তেতিয়াহ'লে ইমান দীঘল আপুনি
কিয় কথাবিলাক ক'লে? এতিয়া ভগৱান কৈছে সৰ্বৌ গুৰুহোত্তমম ভূয়ম শীৰ্ণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বাইখামি তেচিতম। তোমাৰ হিতৰ কাৰণে মই এতিয়া একেবাৰে গোপনীয় কথাটো ক'ম। গোপনীয় কথাটো কি ক'লে ভগৱান? যে মনমনা ভৱ মদভক্তো মদজাজি মাম নমস্কুৰু মা মে বসৈসি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। হে অৰ্জুন, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে ইয়াক ভাঙনি কৰিছে। ঘোষাতে আছে অমূৰ্ত মাত্ৰ সদা দিয়া মন অমূৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখায় আমাৰ। এইটো 18 অধ্যায়ৰ প্ৰায় 62-64 শ্লোক কৈছে। তাৰপিছত একেবাৰে ভগৱন্তৰ ফাইনেল অৰ্জুনক কৈছে যে হে অৰ্জুন সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। তাৰমানে সৰ্বধৰ্ম ত্যাগ কৰি কেৱল মোৰ ওচৰত শৰণাপন্ন হয়। তুমি শৰণ লোৱা, আশ্ৰয় লোৱা, মোতে আশ্ৰয় লোৱা, সমস্তখিনি অৰ্পণ কৰা। পুত্ৰ পৰিবাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি মান সন্মান প্ৰতিষ্ঠা তোমাৰ ওচৰত যি আছে, আমাৰ গুৰুজনাই কৈছে যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব। সকলোখিনি তুমি যেতিয়া অৰ্পণ কৰিবা তেতিয়া সেই আটাইকেইটা বস্তু মই চম্ভালিম আৰু তোমাক সকলো পাপৰ পৰা মই মুক্ত কৰিম। মাম একম শৰণম ব্ৰজ। মাম একম মানে কেৱল মোক প্ৰেম কৰিবা। মোৰ বাহিৰে যদি তোমাৰ এটেচমেণ্টটো যদি তোমাৰ আইগৰাকী মানে পত্নীগৰাকীৰ প্ৰতি হৈ যায় তেতিয়া তুমি বন্ধনত পৰিবা। তোমাৰ কোনোবা ল'ৰা ছোৱালীৰ ওপৰত পদাৰ্থৰ ওপৰত তুমি যদি মোহিত হৈ আছা, তাৰমানে মোহ হৈ আছে, তেতিয়াও তুমি বন্ধনত পৰিবা। সেইকাৰণে হে অৰ্জুন সম্পূৰ্ণৰূপে মোতে আশ্ৰয় কৰা, মোৰ চৰণতে তুমি মনটো তোমাৰ অৰ্পণ কৰা। এই কথাটোকে কৈছে। আৰু লগতে কৈছে ভগৱান তেতিয়া মই তোমাক কি কৰিম? অহম তাম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। তেতিয়া মই তোমাক সকলো পাপৰ পৰা মই তোমাক মুক্ত কৰিম। গতিকে ভগৱান আমাৰ সকলো পাপৰ পৰা আমাক মুক্ত কৰিব। সেইকাৰণে আমি ভগৱান কৈছে যে এনেকুৱা পাপ নাই যিটো মোৰ নামৰ দ্বাৰা মোৰ দৰ্শনৰ দ্বাৰা বোলে নষ্ট নহয়। গতিকে মই আজিৰ পৰা মই তোমাৰ সকলো পাপৰ ঠিকা লৈ ল'ম। গতিকে সেই বাপ সমস্ত এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰায় 20 মিনিট হৈ গ'ল, ক্ষমা কৰিব। কথাখিনি অকণমান আগৰ পৰা টানি আনিবলগীয়া হ'ল। গতিকে আমি আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকক অৰ্পণ কৰিছোঁ। যদি কিবা এটা আপোনালোক আমি এই ভিডিঅ'টো বহুতখিনি তথ্য গোটাই আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। এই ভিডিঅ'টো শেষলৈ চাব আৰু পাৰিলে আপোনালোক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, জনাব কেনেকুৱা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ, কৃষ্ণ অপৰাধ বিনাশন। ঔ হৰি